ৰাজ্যত খহনীয়াৰ সংসাৰ লীলা খহনীয়াৰ কৰাল গ্ৰাহত ধেমাজি গহপুৰ লাহৰীঘাট আৰু টিংখং সহস্ৰ পৰিয়াললৈ দুৰ্যোগৰ অমানিশা কঢ়িয়াই আনিছে খহনীয়াই ধেমাজিত ব্ৰহ্মপুত্ৰ চিমেণ্ট নদীৰ খহনীয়াত উটি গ'ল কেইবা কোটি টকীয়া পাৰ্কো পাইন ফলত বৰহালুইতৰ বুকুত বিলীন 5খনকৈ গাঁও আমাৰ এনেকুৱা দুৰৱস্থা চৰকাৰৰ তৰফৰ পৰা দেখে অলপ কেইটামান বান দি কিনি টকা পইচা কিছুমানে আমাৰ এনেকুৱা নহ'ব আমি ভাবি আছো যে ফাটৰ বান দিলে এইখন নদীখন ঠিক হ'ব নহ'লে এনেকুৱা বাহৰ কুটিৰে বান্ধ দি কিনি একো লাভ নহয় গহপুৰত খহনীয়াত সৰ্বস্বান্ত নৈপৰীয়া মুহূৰ্ততে নিচিহ্ন হোৱাৰ দিশে বহু পৰিয়ালৰ ঘৰবাৰী নিৰাপদ স্থানলৈ ঢাপলি গয়াৰ এই কিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি ৰক্ষণাবেক্ষণ নিদিয়ে তেতিয়াহ'লে সেই অঞ্চলৰ দুখীয়া ৰাইজেনো এইফালে প্ৰশাসন বিষয়াক দাবী জনাই এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কোনো তেনেকুৱা আমাৰ কিবা নাই মানে লাহৰীঘাটৰ বৰালিমাৰীত খহনীয়াই ঠিকনাহীন কৰিলে বহু পৰিয়ালক খহনীয়াৰ কৰাল গ্ৰাহত উপাসনা থলীও এমাহ পূৰ্বে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিদৰ্শন কৰিছিল লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত অঞ্চল আশ্বাস দিছিল বৃহৎ মথাউৰি নিৰ্মাণৰ নদী লৈ যাব 2 বছৰ পাছত নদী লৈ যাব বেটাৰ যদি দেখো অলপ পইচা পাই সবে লৈ যাব সবে নিব গাঁৱৰ মানুহখিনি মথাউৰিবিলাক পকা হৈ যাব কিন্তু মথাউৰি নিৰ্মাণৰ পূৰ্বে নিশেষ হ'ব নেকি বৃহৎ বৰালিমাৰী অঞ্চল মুখ্যমন্ত্ৰী আহি গুচি গ'ল ইয়াৰ পৰা সি যিখিনি জায়গাত থিয় হৈ কৰি গ'ল এতিয়াওতো আমাৰ সেইখিনি জায়গাও নাই এতিয়া আমাৰ ইফালে 40-50 ঘৰ মানুহ এতিয়া উঠি যোৱা হ'ল কিন্তু আমাৰ ইফালে কিবা এটা পাৰ্কো প্ৰটেকশ্যন কিবা এটা দেওয়া হ'লে কিবা বাচিব পাৰিলোঁ হয় এইবাৰ এতিয়া আমাৰ মন্দিৰটোও গুচি গ'ল বুঢ়ীদিহিঙৰ বুকুত কাললৈ সমাধি খৈজ ভৰা উৰ্বৰা মাটি টিংখঙত অবিৰতভাৱে বুঢ়ীদিহিঙৰ খহনীয়াই বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতো কাণ সাৰ নাই বৰমূৰীয়াসকলৰ ফলত নৈপৰীয়া ৰাইজ ক্ষোভিত স্থানীয় জনপ্ৰতিনিধিৰ ওপৰত স্থানীয় ব্যক্তিসকলে যি কৃষি বিপ্লৱৰ সূচনা কৰি আহিছিল তেখেতসকলৰ ভৱিষ্যতৰ বাবে এটা কাল অমানিশা নামি আহিছে খহনীয়া ৰোধৰ নামত চৰকাৰে বহু আঁচনি ঘোষণা কৰে যদিও অৱস্থাৰ উন্নতি হোৱা নাই যাৰ বাবে যেন এতিয়া বাৰিষাৰ উৎসৱ স্বৰূপ হৈ পৰিছে নৈপৰীয়াৰ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ